ওই মন্টু, আর চাকরি করে শান্তি অকনো হোৱা নাই দেই। সদায় বন্দুক আৰু লাঠিৰে মানুহক ভয় ভাবুকি দিব লাগে যে। আৰু এইবিলাক ব্যৱহাৰ ভাল নালাগে দেই। আমাৰ গাত কেনেবা দোষ আছে, আমি বৰ পৰিৱৰ্তন হ'ব লাগিব দেই। আমাৰ হাতত বন্দুক আৰু লাঠি সদায় থাকে বুলিহে কথা, নহ'লে ন উপায়হীন হলো হয়। ৰচোন ছাৰ, আমাৰ হাতত বন্দুক আৰু লাঠি থকা অৱস্থাতে আমাৰ মহিলাসকল যে নমনা হ'ল, কি আচৰিত কথা। ৰচোন বাইদেউ ৰওক, মোৰ স্ত্ৰীয়ে পিছে কিন্তু মোক নামানে। দেত্তেৰি, গমৰ ফাঁক হৈ গ'ল। আমি যেন ইয়াত নাই এনেকুৱা ভাৱ লাগিছে। ঐ ৰচোন, কোনেও আমাক অকণো সন্মান নিদিয়াকৈ গুচি গৈছে। আমাৰ ক'ত বা দোষ আছে দে। পিছে মন্টু, কথাষাৰ মনত পৰিল। আমাৰ স্ত্ৰীয়ে যে আমাক নামানে, এই কথাবোৰ এই চালকসকলে জানে নেকি? আমাৰ কথা যে সিহঁতে মুঠেই নুশুনে। ঐ চাওক, এখন তিনিচকীয়া যান আহি আছে। এইবাৰ মজা দেখুৱাম। নিশ্চয় আমি 2000 টকা পকেটত সোমাব পাৰিম। এই ৰচোন। সিহঁত দেখোন আৰু বেছি বেগাই গুচি গ'ল। আমিবোৰ যে আজি কিহৰ মুখ চাই আহিছোঁ ডিউটিত, একো বেনিফিট হোৱা নাই। আজি আৰু কাম নহ'ব ছাৰ, বেলেগ ফালে চিন্তা কৰিব লাগিব। চাইকেল রসুন কি কইন স্যার, কি হইল আবার? স্কুটি, বাইক, টোটো এগুলোর সাথে পারলেন না, পারেন সাইকেলের সাথে। তরি কর, আজকে যাই স্যার, অন্যদিন হইব। নাই স্যার, বুড়া একেবারে ফাঁকি দিয়ে গুচি গেল। পিছত হব বুলি কৈ গুচি গেল চাল্লা। পিছে আজি সন্ধিয়াৰ খৰচ কেনেকৈ কৰিম? দৰমহাৰ যোৱা টকাখিনিৰ পৰা আজি খৰচ কৰিব লাগিব দেই। ধেৎতেৰি, কিহৰ মুখ চাই আহিছিলো। মই পিছে মাইকীটোৰ লগত অলপ কাজিয়া কৰি আহিছো, সেইকাৰণেই নেকি স্যাৰ। মহিলাসকলক যে চৰকাৰে কিহৰ পাৱাৰ দিলে, আয় ৰোজগাৰ কৰো আমি, আৰু চাবিটো দিব লাগে মহিলাসকলৰ হাতত। খৰচ পাতি সকলোবিলাক মহিলাসকলৰ কথা মতেই কৰিব লাগে। নিজৰ ইনকাম কৰা টকাখিনি বিচাৰিলেও কেতিয়াবা বেয়া ভাষা গালি গালাজ শুনিব লাগে। আমি পুৰুষ হৈ কিয় বা জন্মগ্ৰহণ কৰিছিলোঁ, কপালেই বেয়া।